ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম BA ফাৰ্ষ্ট ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মেজৰ আৰু মাইনৰৰ যোনখন সিলেবাছ আছে সেই সিলেবাছখন সম্পৰ্কে আলোচনা কৰিম। আমি লেসন প্লেন আলোচনা কৰিম, কেনেধৰণে আমি প্ৰত্যেকটো ইউনিট পঢ়িব লাগে, কি বুক লিষ্ট আমি ফ'ল' কৰিব লাগে, এই গোটেইখিনি বিষয়বস্তু আজিৰ ক্লাছটোত আলোচনা কৰা হ'ব। মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব। পোনপ্ৰথমতে মই কেইটামান কথা ক'ব বিচাৰোঁ। যিখিনি ছাত্ৰ-ছাত্ৰী এবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰলৈ আহিছা, তোমালোকে ইয়াৰ আগতে যিখিনি পৰীক্ষা দিছিলা সেই পৰীক্ষাখিনি তোমালোকৰ ইয়াৰলি বেচিছত এটা ফাইনেল এক্সাম হৈছিলে, ঠিক আছে। স্কুল লেভেলতেই হওক, মেট্ৰিকতেই হওক বা হাই ছেকেণ্ডেৰী লেভেলতেই হওক, গোটেই বছৰটো তোমালোকে পঢ়িছিলা। বছৰটো পঢ়াৰ পিছত তোমালোকৰ এটা ফাইনেল এক্সাম আছিলে, কিন্তু ছেমিষ্টাৰ ছিষ্টেমটো সম্পূৰ্ণ বেলেগ। গতিকে ছেমিষ্টাৰ ছিষ্টেমটোৰ লগত প্ৰথমতে তোমাক নিজক এডজাষ্ট কৰি ল'ব লাগিব, কাৰণ এই ছেমিষ্টাৰ ছিষ্টেমটোত আমাক ছমাহৰ মূৰে এক্সাম হ'ব, এইটো ফাইনেল এক্সাম। আৰু এই ছমাহৰ মূৰে যোনটো এক্সাম হ'ব সেইটো তোমালোকে সম্পূৰ্ণ ছমাহো পঢ়িবলৈ সময় নাপাবা। অলম'ষ্ট 4 মান্থ তোমালোকে ভালদৰে পঢ়িবলৈ সময় পাবা। গতিকে সেই 4 মাহৰ ভিতৰত ইকনমিক্সৰ মেজৰ ছাবজেক্টে লৈছা বা তুমি অন্য যোনটো মেজৰ ছাবজেক্টে লৈছা, যিহেতু আমি ইকনমিক্স মেজৰৰ ওপৰত আলোচনা কৰোঁ বা মাইনৰ ছাবজেক্টটো আলোচনা কৰোঁ, গতিকে সেই মেজৰ ছাবজেক্টটোৰ লগত আদাৰ ছাবজেক্টখিনি সমান্তৰালভাৱে আমি পঢ়িব লাগিব সেই 4 মাহৰ ভিতৰত, ঠিক আছে। আৰু 2 মাহ মই এইকাৰণে এৰি দিছোঁ, কাৰণ কলেজৰ কিছুমান এক্টিভিটি থাকিব, তাৰ ভিতৰত তোমালোকৰ ছামাৰ ভেকেশ্যন হৈ গ'ল, ঠিক আছে। গতিকে এই গোটেইখিনি যদি আমি চাওঁ, ভালদৰে আমি 4 মাহমান সময় বা কলেজত ক্লাছ কৰোৱা হয়, ঠিক আছে। গতিকে এই পিৰিয়ডটোৰ ভিতৰত তোমালোকে নিজকে প্ৰিপেয়াৰ কৰি পেলাই এটা ফাইনেল এক্সাম দিব লাগিব। গতিকে প্ৰথম দিনাৰ পৰাই পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট। লগতে আমি আলোচনা কৰিম, বহুতখিনি ছাত্ৰ-ছাত্ৰী আগতে অসমীয়া মাধ্যমত আছিলা আৰু এতিয়া তোমালোকে ইংৰাজী মাধ্যমত যদি তোমালোকে দিব বিচাৰিছা, কেনেধৰণে নিজকে ইংলিছলৈ তুমি কনভাৰ্ট কৰিবা, তোমাৰ ষ্ট্ৰেটেজি কি হ'ব, এই গোটেইখিনি কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। আৰু আমাৰ এটা কোৰ্চ আছে, তোমালোকৰ মেজৰ বা মাইনৰ যোনখন চিলেবাছ আছে সেই চিলেবাছৰ প্ৰত্যেকটো ইউনিট ৱাইজ নোটছ এণ্ড ভিডিঅ'ছবিলাক প্ৰভাইড কৰা হয় আৰু একেবাৰে ইজি ৱেত প্ৰভাইড কৰা হয়, যাতে তোমালোকে নোটছটো পঢ়োঁতে এইটো ফিল নকৰা যে মই আগতে অসমীয়া মাধ্যম আছিলোঁ, ঠিক আছে। গতিকে ইমানেই ইজি লেংগুৱেজত বস্তুখিনি মই ৰেডি কৰোঁ, যাতে ছাত্ৰ-ছাত্ৰীসকলে কেতিয়াও অনুভৱ কৰিব নোৱাৰে যে আগতে অসমীয়া মাধ্যম আছিলোঁ, গতিকে এতিয়া ইংৰাজীত মই সেই চেণ্টেন্সটো টান পাইছোঁ বা টপিকটো বুজিবলৈ টান পাইছোঁ, তেনেকুৱা নহয়। যিমান পাৰি ইজি ৱেত আমি চেষ্টা কৰিম, ঠিক আছে। যদি কোৰ্চত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। এতিয়া আহিছোঁ আমাৰ চিলেবাছৰ সম্পৰ্কে। মই যিহেতু মেজৰৰ কথাখিনি আৰু মাইনৰ কথাখিনি আলোচনা কৰিম, বাকী কথাখিনি বেলেগ এটা ক্লাছত আলোচনা কৰিম। ইকনমিক্স মেজৰ যদি তোমালোকে লোৱা, তোমালোকৰ পেপাৰখনৰ নাম হ'ব ইন্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স, আৰু যদি ইকনমিক্স মাইনৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে এলিমেণ্টাৰী মাইক্ৰ' ইকনমিক্স। এই দুইখন হৈছে তোমালোকৰ পেপাৰ, ঠিক আছে। মেজৰ আৰু মাইনৰ দুখন বেলেগ চিলেবাছ আছে। কিছুমান টপিক চিমিলাৰ আছে বা কিছুমান টপিক ডিফাৰেণ্ট আছে। গতিকে পেপাৰকেইখনৰ নাম বেলেগ, পেপাৰৰ নাম প্লাছ পেপাৰৰ এই কোডটো তোমালোকে চাবা। পেপাৰৰ কোডটো এক্সামত আগলৈ যেতিয়া তোমালোকে এক্সাম লিখিবা, তেতিয়া তোমালোকে আনচাৰ শ্বীটত পেপাৰ কোড লিখিব লাগিব, ঠিক আছে। এতিয়া চোৱা, প্ৰথমতে আমি মেজৰ চাওঁ। ইকনমিক্স মেজৰৰ পেপাৰখনৰ নাম হৈছে ইন্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স, য'ত তোমালোকৰ 60 মাৰ্কৰ কুৱেশ্যন আহিব, ঠিক আছে। গতিকে এইখিনি জাষ্ট ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া হৈছে। ফাইনেলি আমাৰ এইখন হৈছে চিলেবাছ, ঠিক আছে। চিলেবাছখনত টোটেল আমাৰ 5টা ইউনিট আছে, 5টা ইউনিট আছে, ঠিক আছে। প্ৰথম ইউনিটটোত আমি পঢ়িব লাগিব, ফাৰ্ষ্ট ইউনিটটো চোৱা, এক্সপ্ল'ৰিং দ্য ছাবজেক্ট মেটাৰ অফ ইকনমিক্স, মিনিং, স্ক'প এণ্ড মেথড অফ ইকনমিক্স, পজিটিভ এণ্ড নৰ্মেটিভ এপ্ৰ'চেছ, ইনডিউচিভ এণ্ড ডেডুকেটিভ এপ্ৰ'চেছ, প্ৰিন্সিপল অফ ইকনমিক্স, decision making, people's interaction and working of economics problem, scarcity, choice and opportunity cost, types of microeconomic analysis and goal of microeconomics analysis and economics model. ইকনমিক্স মডেল বুলি যদিও ইয়াত কোৱা হৈছে, গতিকে এই ইকনমিক্স মডেলৰ ভিতৰত ইকনমিক্সৰ 3টা আমি মডেল পঢ়িব লাগিব, ষ্টেটিক, ডাইনেমিক এণ্ড কম্পেৰেটিভ, ঠিক আছে। আমি স্থিতিশীল পঢ়িব লাগিব। স্থিতিশীল যোনটো আমাৰ পদ্ধতি, সেই পদ্ধতিটো পঢ়িব লাগিব, তুলনামূলক পদ্ধতি পঢ়িব লাগিব আৰু গতিশীল পদ্ধতি পঢ়িব লাগিব। এই তিনিওটা পদ্ধতিতে আমাৰ ইকনমিক্স মডেলৰ ভিতৰত আহে। এতিয়া চাবা, এই যোনটো ইউনিট হয়, এই ইউনিটটোত তোমালোকে প্ৰথমতে জানিব লাগিব যে ইকনমিক্স মানে কি হয়, ইকনমিক্সৰ স্ক'প কি আছে, ইকনমিক্সৰ মেথড কি, ঠিক আছে।
লগতে আমি পঢ়িব লাগিব যে আমি ইকনমিক্স কিয় পঢ়িব লাগে। প্ৰথম কথা আমি কিয় পঢ়িব লাগে। হোৱাই ষ্টাডি ইকনমিক্স এই টপিকটোত যদিও চিলেবাছত মেনশ্যন নাই, মই মোৰ কোৰ্চৰ ভিতৰত সেইখিনিও কৰাম। যিখিনি এই চিলেবাছখনত ইনক্লুড নাই তথাপিতো কিছুমান বস্তু যদি কৰোৱা হয় তেতিয়া অভাৰঅল আমাৰ পেপাৰখন বুজিবলৈ সহজ হৈ যায়। গতিকে এই ইউনিটটোত তোমালোকে আগতে যদিও অসমীয়া মাধ্যম আছিলে, যদি এটা ইংৰাজী মাধ্যমত লিখিম বুলি ভাবিছা টান নোপোৱা। প্ৰথম কথা এই টপিকবিলাক কেতিয়াও তুমি মুখস্থ কৰি নহয় যে তুমি নোটছ এটা বনাইছা, নোটছটো বনাই মুখস্থ কৰিছা, তেনেধৰণে পঢ়িলে তোমাৰ গোটেই পেপাৰখন বাৰ্ডেন হ'ব আৰু লগতে অভাৰঅল বাকী যিখিনি পেপাৰ আছে সেই পেপাৰখিনি টাইম দিব নোৱাৰিবা। আমি যদি ভালদৰে কনচেপ্ট ক্লিয়াৰ কৰোঁ, ইকনমিক্সৰ মেইন কথাটো হৈছে যে এই যিখিনি ইকনমিক্সৰ আমি টপিক পাওঁ সেই টপিকখিনি আমাৰ নিজৰ লগত হৈ আছে, তোমাৰ নিজৰ লগত হৈ আছে, তোমাৰ ঘৰখনৰ লগত হৈ আছে, তোমাৰ ওচৰ চুবুৰীয়া যিখিনি নেইবাৰিং মানে পাৰ্চন আছে সেই মানুহখিনিৰ লগত হৈ আছে। তুমি যদি মাৰ্কেটলৈ গৈছা তাতো তুমি ইকনমিক্সৰ ডিমাণ্ড ছাপ্লাই কনচেপ্ট তুমি বুজি পাবা। ঠিক আছে, আমি ৰাজ্যিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই গোটেইখিনি পৰ্যায়তেই আমাৰ চকুৰ সন্মুখতেই বিভিন্ন ধৰণৰ অৰ্থনীতিৰ কাৰ্যকলাপবিলাক বা ইকনমিক এক্টিভিটিবিলাক হৈ আছে। ঠিক আছে, সেই এক্টিভিটিবিলাকৰ লগত কম্পেয়াৰ কৰি যেতিয়া আমি বস্তুখিনি পঢ়িম তেতিয়া এই কনচেপ্টখিনি কোনো কাৰণতে আমাৰ মুখস্থ কৰিব নালাগে, খুব ধুনীয়াকৈ তোমালোকৰ হৈ যাব। ইংৰাজী মাধ্যমতো যদি তুমি ল'ম বুলি ভাবিছা তেতিয়াও কোনো প্ৰব্লেম নাই। ঠিক আছে, আদাৰৱাইজ অসমীয়া মাধ্যমতো থাকিব, অসমীয়া মাধ্যমত ল'লেও কোনো প্ৰব্লেম নাই। কিন্তু মোলৈ যিমানখিনি মেছেজ আহিছে মেক্সিমামৰ এটাই মানে ডাউট আছে বা এটাই তেওঁলোকৰ প্ৰব্লেম আছে যে ইকনমিক্সটো যদি এতিয়া ইংৰাজীত লিখিবলৈ যাওঁ তেতিয়াহ'লে পাৰিম নে নোৱাৰিম। ঠিক আছে, গতিকে ইংৰাজীত উইক বুলি নাই, ইয়াত বহুত বেছি গ্ৰামেটিকেল কথা যিহেতু নাথাকে, আমি কনচেপ্টখিনি আচলতে তোমালোকৰ এই পেপাৰখন এনেকুৱা এখন হয়, এই ইউনিটটো ধৰা ইকনমিক্স মডেলটো আমি ডায়গ্ৰাম, ইয়াৰ যদি তুমি ডায়গ্ৰামকেইটা ভালদৰে ড্ৰ কৰিব জানা, ডেট মিনছ ডায়গ্ৰামকেইটা ভালকৈ আঁকিব জানা, তেতিয়া তুমি ডায়গ্ৰামটো চাই এক্সপ্লেনেশ্যনটো নিজে কৰিব লাগিব, নিজে লিখিব পাৰিবা। এইটো নহয় যে তুমি ডায়গ্ৰামটো ড্ৰ কৰিব লাগিব তাৰ সমান্তৰালভাৱে আমি এক্সপ্লেনেশ্যনো মুখস্থ কৰিব লাগিব, সেইটো নালাগে। আমি যদি কনচেপ্টটো ক্লিয়াৰ থাকে, ডায়গ্ৰামটো ভালদৰে আঁকিব পাৰোঁ, ডায়গ্ৰামটো যদি ভালদৰে বুজি পাওঁ তেতিয়াহ'লে তাৰ যোনটো এক্সপ্লেনেশ্যন, তাৰ যিটো বৰ্ণনা, সেই বৰ্ণনাটো আমি নিজেই কৰিব পাৰিম। ঠিক আছে, গতিকে প্ৰথমৰ পৰাই তোমালোকে এইটো এপ্ৰ'চ ল'বা যে মুখস্থ কৰাৰ পৰিৱৰ্তে কনচেপ্টখিনি কিমান ভালদৰে বুজিব পাৰিছা। ঠিক আছে, এইটো হৈছে ইউনিট নাম্বাৰ 1। গতিকে ইউনিট নাম্বাৰ 1টো তোমালোকে নোটছখিনি বনাব লাগিব। ডিফাৰেঞ্চৰ কনচেপ্টবিলাক আহিব, যিহেতু আমি পজিটিভ ইকনমিক্স, নৰ্মেটিভ ইকনমিক্সৰ এপ্ৰ'চ বুলি আছে। লগতে এই যিখিনি কনচেপ্ট আছে এই কনচেপ্টবিলাকৰ কিন্তু ডিফাৰেঞ্চখিনি চাব লাগিব। ঠিক আছে, কেতিয়াবা পৰীক্ষাত তোমালোকৰ মেক্সিমামেই ডিফাৰেঞ্চটো মানে সোধা চান্স বেছি থাকে। আমি পজিটিভ এপ্ৰ'চ কাক বোলে, নৰ্মেটিভ এপ্ৰ'চ কাক বোলে, আমি কনচেপ্ট আমি এনেকৈ পঢ়িম যে আমি তাৰ ডেফিনেশ্যন চাম, কিয় ইকনমিক্সত প্ৰয়োজন হয় সেইখিনি চাম, লগতে এই দুইটাৰ মাজতনো ডিফাৰেঞ্চ কি আছে, পাৰ্থক্যনো কি আছে, সেই পাৰ্থক্যখিনি যেতিয়া আমি পঢ়িম, ষ্টেপ বাই ষ্টেপ যেতিয়া পঢ়িবা তেতিয়া এই কনচেপ্টবোৰ তোমাৰ কাৰণে ইজি হৈ যাব। ঠিক আছে, নেক্সট ইউনিটটো হৈছে ডিমাণ্ড এণ্ড ছাপ্লাই। Market and competition determinants of individual demand and supply, demand supply schedule and demand supply curve, market versus individual demand supply, shift in demand and supply curve, demand supply together, how price allocate resource, elasticity and its application, control on prices, taxes and the cost of taxation, consumer surplus, producer surplus and efficiency of the market. ঠিক আছে, এতিয়া এই কনচেপ্টখিনি যেতিয়া আমি পঢ়িবলৈ যাম, সেই কনচেপ্টখিনি পঢ়িবলৈ যাওঁতে যিটো আমাৰ ছেকেণ্ড ইউনিট আছে, এই ছেকেণ্ড ইউনিটটো হৈছে আমাৰ কনচেপ্ট প্লাছ ডায়গ্ৰাম বেছড ইউনিট। ডায়গ্ৰাম বেছড ইউনিট বুলি এইকাৰণে কৈছোঁ, ডিমাণ্ড এণ্ড ছাপ্লাই, মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। মই ডিমাণ্ডৰ গ্ৰাফডালকে তোমালোকক ড্ৰ কৰোঁ, যিহেতু এইটো আজি মই চিলেবাছৰ ভিডিঅ'হে দিছোঁ, এক্সপ্লেনেশ্যন কৰোৱা নাই। এতিয়া চোৱা, ডিমাণ্ড এইটো হৈছে প্ৰাইচ আৰু এইফালে হৈছে কোৱান্টিটি। এতিয়া চোৱা, ডিমাণ্ডটো তোমাৰ নিজৰ লগত হৈ আছে, তোমাৰ আমি সৰুৰ পৰা ইমান ডাঙৰ হৈ আহিছোঁ, তোমালোকেও হয়তো মাৰ্কেটলৈ গৈছা, বস্তু কিনিছা, সেইটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ লগতে বা প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰ লগতে হয়, যিহেতু বৰ্তমান আমি এজ এ ৰেচনেল পাৰ্চন, হয়নে, আমি কোনো ধৰণৰ তোমালোকতো এতিয়া কিডছ নহয় যে বুজি নোপোৱা কনচেপ্টবিলাক। এতিয়া ধৰি লৈছোঁ তোমাৰ হাতত 500 আছে, ঠিক আছে, 500ত তোমাক বহুত বস্তুৰ প্ৰয়োজন হৈ আছে। এতিয়া
যদি পাৰ্টিকুলাৰ বস্তুবিলাকৰ দামটো বেছি হয়, এইফালে হৈছে কোৱান্টিটি ডিমাণ্ড, তাৰমানে ইমান পৰিমাণে বস্তু আমি ক্ৰয় কৰিম, আৰু এইফালে হৈছে বস্তুৰ দাম। যিমানেই বস্তুৰ দাম বেছি হ'ব সিমানেই সেই বস্তুটোৰ বিক্ৰীৰ পৰিমাণ কম হ'ব, তাৰমানে তাৰ ডিমাণ্ড কম হ'ব। বুজি পালানে? প্ৰাইচ বেছি হ'লে ডিমাণ্ডটো কম, ইনভাৰ্ছ ৰিলেশ্যনশ্বিপ হয়, মানে অপজিট এটা ৰিলেশ্যনশ্বিপ থাকে প্ৰাইচ আৰু কোৱান্টিটিৰ মাজত। ঠিক আছে, গতিকে এই বস্তুটো তোমাৰ নিজৰ লগত হৈছে, তোমাৰ ওচৰত আছেহে 500, কিন্তু বস্তুটোৰ দামে যদি যিমান বেছি হৈ থাকে, বস্তুৰ দাম বহুত বেছি হৈ থাকে, গতিকে তুমি সিমানখিনি বস্তু কিনিব নোৱাৰা। কিন্তু যেতিয়া বস্তুটোৰ দাম কমি যাব তেতিয়া আমি বহুত বেছি পৰিমাণে বস্তু কিনিব পাৰিম, হয়নে? কাৰণ আমাৰ ওচৰত এই লিমিটেড যিটো 500 ৰুপিজ আছে, সেই 500 ৰুপিজত যদি বস্তুৰ দাম কমি যায় আমি বেছিকৈ বস্তু কিনিব পাৰিম। গতিকে এই বস্তুটো তোমাৰ নিজৰ লগত হৈ আছে, হয়নে? এটা ইকনমিক এক্টিভিটি তোমাৰ লগত হৈ আছে। গতিকে তেনেধৰণে যেতিয়া বস্তুখিনি তোমালোকে পঢ়িবা তেতিয়া ইকনমিক্সটোত টান নালাগে। ঠিক আছে, আৰু এই কনচেপ্টটোত আৰু এটা ধৰি লৈছোঁ আমি ডিমাণ্ড মানে হৈছে চাহিদা। এতিয়া চাহিদাটো দুটা প্ৰকাৰে সৃষ্টি হ'ব। প্ৰথম কথাটো হৈছে যে আমি বস্তুটো কিনিবলৈ আমাক যিটো ইকনমিক পাৱাৰ, আমাক বস্তুটো কিনিবলৈ আমাক ক্ষমতা লাগিব, হয়নে? সেইটো হৈছে আমাক যিটো ধৰি লৈছোঁ ইকনমিক আমাৰ এটা পাৱাৰ লাগিব। ঠিক আছে, আৰু নেক্সটটো হৈছে আমাৰ উইলিংনেছ। ধৰি লৈছোঁ এ আৰু বি দুজন ব্যক্তি আছিলে। ঠিক আছে, এই ব্যক্তিজনৰ মান্থলি ইনকাম 10,000 আৰু বি ব্যক্তিজনৰ মান্থলি ইনকাম 1 লাখ। ঠিক আছে, আৰু এই ব্যক্তিজন এনেকুৱা, আৰু ডিমাণ্ড কৰিছে তেওঁলোকে কাৰৰ কাৰণে। এনেকুৱা এজন ব্যক্তি, যোনজন ব্যক্তিয়ে তেওঁ এখন কাৰ কিনিবলৈ মন গৈছে আৰু কাৰখনৰ দামটো হৈছে 10 লাখ। ঠিক আছে, এই ব্যক্তিজনৰ এই 10 লাখ ৰুপিজৰ কাৰখন কিনিবলৈ মন গৈছে, কিন্তু এই ব্যক্তিজনে 10 লাখ ৰুপিজৰ কাৰখন ডাইৰেক্টলি গৈ পেলাই তেওঁ কিনিব নোৱাৰে। কিয় নোৱাৰে? তেওঁৰ ইচ্ছা শক্তি বহুত বেছি আছে, কিন্তু কিয় কিনিব নোৱাৰে? যিহেতু তেওঁৰ মান্থলি ইনকামেই হৈছে 10,000। তেওঁ 10,000 হোৱাৰ কাৰণে 10 লাখ ৰুপিজৰ কাৰখন তেওঁ কিনিব নোৱাৰে। তেওঁৰ ইচ্ছা বহুত আছে, তেওঁৰ উইলিংনেছ বহুত আছে, বাট তেওঁ সেইটো পাৰচেজ কৰিব নোৱাৰে বা কিনিব নোৱাৰে, কাৰণ তেওঁৰ ওচৰত সিমানখিনি ক্ষমতা নাই। আৰু বি এজন এনেকুৱা ব্যক্তি যাৰ ইনকামটো 1 লাখ টকা, তেওঁ ইচ্ছা কৰিলে সেই 10 লাখ ৰুপিজৰ কাৰখন তেওঁ কিনিব পাৰে, কিন্তু তেওঁ ইকনমিক পাৱাৰটোহে আছে, কিন্তু তেওঁ ইচ্ছা শক্তি নাই, তেওঁ উইলিংনেছটো নাই, তেওঁ এই কাৰখনৰ প্ৰতি তেওঁ কিনাৰ কোনো আগ্ৰহ নাই, ইচ্ছা নাই। গতিকে এই কাৰখনৰ তেনে ক্ষেত্ৰত এই কাৰখনৰ চাহিদাৰ সৃষ্টি হ'ব নোৱাৰে। গতিকে চাহিদাৰ সৃষ্টি হ'বলৈ হ'লে আমাক দুটা কণ্ডিশ্যন লাগিব। প্ৰথম কথা, সেই বস্তুটো কিনিবলৈ আমাৰ ইচ্ছা শক্তি লাগিব, তাৰমানে বস্তুটো কিনিবলৈ আমাৰ মন যাব লাগিব। আমি ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা আমি মন যোৱা বুলি নিলিখোঁ, মই বুজি পাবৰ কাৰণে কথাটো কৈছোঁ যে সেই বস্তুটো কিনিবলৈ আমাৰ ইচ্ছা শক্তি লাগিব। অৰ্থনীতি ভাষাত আমি ইচ্ছা শক্তি বুলি লিখিম। লগতে সেই বস্তুটো ক্ৰয় কৰিব পৰা ক্ষমতা আমাৰ থাকিব লাগিব, ইকনমিক পাৱাৰটো আমাৰ থাকিব লাগিব। ক্ষমতা মানে কি? তোমাৰ ওচৰত পইচা থাকিব লাগিব আল্টিমেটলি, হয়নে নহয়? তেতিয়াহে সেই কাৰখনৰ চাহিদাৰ সৃষ্টি হ'ব। গতিকে এনেধৰণে যেতিয়া আমি বস্তুখিনি কম্পেয়াৰ কৰি পঢ়িম, কিছুমান ৰিয়েলিষ্টিক উদাহৰণ দি পেলাই পঢ়িম তোমাৰ নিজৰ লগত, তোমাৰ নিজৰ ফেমিলিটিৰ লগত, হয়নে? তেনেকৈ পঢ়িলেই এই পেপাৰখন ইজি হ'ব। ঠিক আছে, ঠিক তেনেধৰণে আমি ডিমাণ্ড ছাপ্লাই শ্বিফটিং কেনেধৰণে হয়, ইলাষ্টিচিটি কেনেকৈ হয়, ইলাষ্টিচিটিৰ যিখিনি টাইপছ আছে, আমি বেলেগ বেলেগ টাইপছবিলাক পাওঁ, সেই প্ৰত্যেকটো টাইপছ যেতিয়া আমি আলোচনা কৰিম, সেই টাইপছবিলাক আলোচনা কৰোঁতে এই টাইপছবিলাকৰ যিখিনি ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামখিনিও কিন্তু আমি সমান্তৰালভাৱে চাব লাগিব। আৰু প্ৰাইচ ইলাষ্টিচিটিৰ ডায়েগ্ৰামটো তোমালোকৰ ফাইনেল এক্সামৰ আগত তোমালোকে মিনিমাম 5 to 10 টাইমছ তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা। ঠিক আছে, যাতে পৰীক্ষাত খুব কম সময়ত তোমালোকে ডায়েগ্ৰামটো ড্ৰ কৰিব পাৰা। আদাৰৱাইজ ছাত্ৰ ছাত্ৰীসকলৰ কি হয়, ইলাষ্টিচিটিৰ ডায়েগ্ৰামটো তেওঁলোকে মেজাৰ কৰোঁতে বহুত সময় গুচি যায় যদি প্ৰেক্টিছ নাথাকে। ঠিক আছে, নেক্সট ইউনিটটো হৈছে হাউচহোল্ড বিহেভিয়াৰ এণ্ড কনজিউমাৰ চইচ। হাউচহোল্ড বিহেভিয়াৰ কনজিউমাৰ চইচত আমি পঢ়িব লাগিব কনজাম্পশ্যন ডিচিশ্যন, বাজেট কনষ্ট্ৰেইণ্ট, consumption, income and prices, demand for all other goods and prices, description of preference regarding the preference with the indifference curve, properties in the indifference curve, consumers optimum choice, income and substitution effect, labor supply and saving decision choice between the leisure and consumption. এতিয়া চোৱা, কনজাম্পশ্যন মানে হৈছে উপভোগ। এই কনচেপ্টটো আমাৰ তোমাৰ নিজৰ লগতে হৈ আছে। এতিয়া ধৰি লৈছোঁ বাজেট কনষ্ট্ৰেইণ্ট, মই যে অলপ আগতে ক'লোঁ তোমাৰ হাতত আছিলে 500 ৰুপিজ। ঠিক আছে, 500 ৰুপিজ আছে তোমাৰ ওচৰত,
500 ৰুপিছত তোমাক দুটা বস্তু লাগে, A আৰু B দুটা বস্তু লাগে, ঠিক আছে। গতিকে A আৰু B যোনটা জোঁট হ'ব সেই দুইটা মিলাই পেলাই তোমাৰ প্ৰাইচ অফ X ইনটু X কমোডিটি এণ্ড প্ৰাইচ অফ Y ইনটু Y কমোডিটি। অ'কে, এই দুইটা তোমাৰ কিহৰ সৈতে সমান হ'ব লাগিব? এই যোনটো 500 সেই 500ৰ সৈতে সমান হ'ব লাগিব। তাতকৈ না বেছি হ'ব পাৰিব না তাতকৈ কম হ'ব পাৰিব, ইমানখিনিহে তোমাৰ বাজেট আছে। এই বাজেটৰ ভিতৰত তুমি কি কৰিব লাগিব? বস্তু তুমি ক্ৰয় কৰিব লাগিব। যেতিয়া আমি সেই পাৰ্টিকুলাৰ বাজেটৰ ভিতৰত বস্তু ক্ৰয় কৰোঁ সেইখিনিতে আমি কি কৰিবলগীয়া হয়? চইচ কৰিবলগীয়া হয়। আৰু সেই চইচ যেতিয়া আহিব তেতিয়া আমি ইনডিফাৰেঞ্চ কাৰ্ভ এডাল পাম, যোনটো ডাউনৱাৰ্ড শ্লপিং হ'ব আৰু কনভেক্স টু দ্য অৰিজিন হ'ব, ঠিক আছে। এই নিৰপেক্ষ ৰেখাডালত কি হয়? প্ৰত্যেকটো বিন্দুৱে উপভোক্তাজনৰ সমান পৰিমাণৰ সন্তুষ্টি প্ৰদান কৰে। এতিয়া সন্তুষ্টিৰ কথাটোক যদি কওঁ, সন্তুষ্টি মানে কি? এতিয়া যোৱা আমি মাৰ্কেটলৈ যাওঁ, মাৰ্কেটৰ পৰা বস্তু এটা কিনো, হয়নে? আজিকালি শ্বপিং মলত যেনিবা আমি বাৰ্গেনিং কৰিব নোৱাৰোঁ। আমি বিভিন্ন ধৰণৰ এতিয়া শ্বপিং মলবিলাক ওলাইছে, ধৰি লৈছোঁ বিশাল হওক, এম বজাৰ হওক, হয়নে, স্মাৰ্ট বজাৰ হওক, এইবিলাকত কি হয়? প্ৰাইচবিলাকৰ দামটো ফিক্স থাকে, তাত আমি বাৰ্গেনিং কৰিব নোৱাৰোঁ, ঠিক আছে। কিন্তু আদাৰ আমি যদি শ্বপবিলাকলৈ যাওঁ, বিভিন্ন ধৰণৰ তুমি কাপোৰ কিনিব যোৱা বা অন্য পাৰ্টিকুলাৰ কিছুমান বস্তু আমি কিনিবলৈ যাওঁ, তেতিয়া আমি কাষ্টমাৰ হিচাপে আমি কি কৰিব পাৰোঁ? বাৰ্গেনিং কৰিব পাৰোঁ। এতিয়া বাৰ্গেনিং আমি কিয় কৰোঁ সেইটো জানানে? বা তুমি শ্বপিং মলটোত গৈছা, বহুত বেছি কাপোৰ কিনিছা, তুমিতো চব নিকিনা, তুমি চাবা যে তোমাৰ যোনটো পইচা আছে বা তোমাৰ হাতত যোনটো 500 হওক বা XY তোমাৰ ওচৰত যোনটো পইচা আছে, সেই পইচাটোৱে তুমি কোনটো বস্তু কিনিলে তুমি মেক্সিমাম লেভেল অফ ছেটিছফেকশ্যন বা সন্তুষ্টি লাভ কৰিব পাৰা। তাৰমানে আমি সেইখিনি বস্তুহে তুমি কিনিবা যোনখিনি বস্তু কিনি পেলাই তুমি উপযোগিতা পাবা। ফৰ এক্সাম্পল, তুমি আজি 500 ৰুপিছৰ টি চাৰ্ট এটা কিনি আনিলা, ঠিক আছে। আজি তুমি পিন্ধিলা, কাইলৈ তুমি ধুই দিলা আৰু টি চাৰ্টটো কি হৈ গ'ল? কালাৰটো বেয়া হৈ গ'ল। আৰু কালাৰটো বেয়া হৈ যোৱাৰ লগে লগে তুমি কি কিনিলা? ভাবিলা কি যে মোৰ 500টো এনেই গ'ল, মই 500 ৰুপিছৰ টি চাৰ্টটো আনিলোঁ হয়, কিন্তু মই তাৰ পৰা একো লাভেই নহ'লে, মোৰ আজি এইটো বেয়া হৈ গ'ল। ডেট মিনছ সেইটো তুমি পিছত ৰিগ্ৰেট কৰিবা যে মই এইটো কিয় কিনিলোঁ, হয়নে? তোমাৰ সেই কনচেপ্টটোৰ ক্ষেত্ৰত ইউটিলিটি নাথাকিব। কিন্তু তুমি কাপোৰটো চিনি পাইছা যে এইটো মই 500 ৰুপিজ দিব নোৱাৰোঁ, সন্মুখৰ মানুহজনে মোক যদিও বিচাৰিছে বিক্ৰেতাজনে, তথাপিতো মই নিদিওঁ। কিয় নিদিওঁ? কাৰণ এইটো নহয়। সেইখিনি ক্ষেত্ৰত তুমি বাৰ্গেনিং কৰিবা যেনিবা। যেতিয়া তুমি বাৰ্গেনিং কৰিবা, তুমি তেতিয়া তাৰ দামটো 250 বা 200ৰ ভিতৰত তুমি সেইটো কি কৰিলা? ক্ৰয় কৰি লৈ আনিলা। কিন্তু সেই 200ত ক্ৰয় কৰি আনিলেও ইমান বেয়া হৈ গ'লেও তোমাৰ ইমান আপত্তি নাই। তুমি জানা যে এইটো মই কিনি আনিছোঁ হয়, কিন্তু এইটো হয়তো ৰং যাব পাৰে। তুমি ৰেডি আছা সেইটো ৰিজাল্টৰ কাৰণে, বুজি পালানে? তাৰমানে আমি যেতিয়া কোনোবা এটা বস্তু ক্ৰয় কৰি আনো, যিহেতু এইটো বাৰ্টাৰ ছিষ্টেম নহয়, পণ্য বিনিময় নহয়, পণ্য বিনিময় নোহোৱাৰ কাৰণে আমি যেতিয়া এটা বস্তু ক্ৰয় কৰোঁ, সেই বস্তুটোৰ এগেইনষ্টত আমি মানি দিছোঁ, হয়নে, পইচা দিছোঁ, আৰু সেই পইচাটোৰ সমান আমি উপযোগিতা পাম নে নাপাম, বুজি পালানে? সেই পইচাটোৰ সমান আমি উপযোগিতা পাম নে নাপাম, সেইটোৱে হৈছে এজন ৰেচনেল পাৰ্চনৰ কথা, এজন বিবেচনাশীল ব্যক্তিৰ কথা সেইটো, ঠিক আছে। এই কনচেপ্টবিলাক এনেধৰণে আমি পঢ়িব লাগিব, ঠিক আছে। যেতিয়া তুমি থিয়ৰী হিচাপে এনেকৈ হয় ইনডিফাৰেঞ্চ কাক বোলে অমুক এনেকৈ তুমি যেতিয়া লাইন বাই লাইন মুখস্থ কৰি পেলাই বস্তুটো নুবুজাকৈ পঢ়িবলৈ যাবা, তেতিয়া তোমাৰ ষ্ট্ৰেছ বেছি হ'ব, প্লাছ তোমাৰ বাকী পেপাৰখিনিত সময় কমিব বা টান নিচিনা লাগিব। যিমান পাৰি তুমি নিজেই বস্তুখিনিৰ লগত এডজাষ্ট হ'ব লাগিব, তুমি নিজেই নিজক মিলাই দিব লাগিব কনচেপ্টখিনিৰ লগত, ঠিক আছে। এনেধৰণেই তোমালোকে লেচন প্লেনবিলাক ৰেডি কৰিবা। নেক্সট ইউনিটটো হৈছে Unit number 4, the production process, the behavior of the profit and maximization firm. Behavior of profit maximizing firm and the production process, short run cost and output decision, basic concept, relationship, output decision, revenue, cost, profit maximization and cost and output in long run cost and economics and diseconomies of scale, most important, economics and diseconomies of scale আমি পঢ়িব লাগিব। লগতে এই ইউনিটটোতো আমাৰ ডায়গ্ৰামো আছে, ডায়গ্ৰামৰ সমান্তৰালকৈ এই ইউনিটটোত আমি কনচেপ্ট পঢ়িব লাগিব, যিহেতু ইয়াত আমাৰ কষ্টৰ কনচেপ্টখিনি আছে, প্ৰফিটৰ কনচেপ্টখিনি আছে। এইটো প্ৰডাকশ্যন বিহেভিয়াৰৰ কথা কোৱা হৈছে, ঠিক আছে। ৰেভিনিউ এণ্ড কষ্ট মেক্সিমাইজেশ্যন কেনেধৰণে হয়, লং ৰানত কেনেকুৱা হয়, শ্বৰ্ট ৰান কেনেকুৱা হয়, এই গোটেই কনচেপ্টখিনি পঢ়িব লাগিব। কনচেপ্ট প্লাছ ডায়গ্ৰাম বেছ এটা ইউনিট। ইউনিট নাম্বাৰ 5টো হৈছে ইনপুট
market. Input market আমি পঢ়িব লাগিব কি concept of input market, derive the demand, labor market, labor supply and labor demand curve, equilibrium in the labor market, monopsony, minimum wage, trade union, capital market, demand for capital and supply of capital, government intervention in the input market. এইখিনি হৈছে আমাৰ ইউনিট নাম্বাৰ 5 ইয়াত আমি বিশেষকৈ লেবাৰ সাপ্লাই কাৰ্ভডাল আমাৰ বেকৱাৰ্ড বেন্ডিং হয় কিয় হয় ঠিক আছে এনেধৰণে কৰিব লাগিব মনপছনি মাৰ্কেট কি হয় মিনিমাম ৱেজ কি হয় এই কনসেপ্টখিনিও যদি তুমি পঢ়া সেই কনসেপ্টখিনিও আমাৰ কিছুমান ৰিয়েলিষ্টিক এজাম্পশন আছে বা এক্সাম্পল আছে সেই এক্সাম্পলবিলাকৰ লগত যেতিয়া আমি খাপ খুৱাই পঢ়িম তেতিয়া কনসেপ্টখিনি ইজি হৈ যাব ঠিক আছে ওভাৰঅল 60 মাৰ্কৰ তোমালোকৰ কুৱেশ্যন পেপাৰখনত আৰু আটাইতকৈ ডাঙৰ তোমালোকৰ কাৰণে চেলেঞ্জ কি হ'ব গম পোৱা নে 60 মাৰ্কৰ কুৱেশ্যন য'ত তোমালোকৰ শ্বৰ্ট নোটছ আহিব আৰু লগতে লং কুৱেশ্যন থাকিব তোমালোকে কিন্তু সময় পাবা 2 ঘণ্টা সময়ৰ ভিতৰত পেপাৰখন কমপ্লিট কৰি অহাটো ইম্পৰ্টেণ্ট গতিকে তুমি এইটো ৰেডি হৈ যাব লাগিব যে কনচেপ্ট বুজিব লাগিব জাষ্ট মই এক্সামত গৈ লিখিমগৈ এনেকুৱা নহয় যে তোমাৰ যদি লাষ্টত লং কুৱেশ্যন এটা বা দুটা যদি থাকি আহে তেতিয়াহ'লে তোমালোকে মাৰ্কছটো কমি যাব গতিকে কিমান পৰিমাণে তোমালোকৰ টাইম মেনেজমেণ্ট ডিগ্ৰী লেভেলত টাইম মেনেজমেণ্টটো ইম্পৰ্টেণ্ট হয় বহুত ছাত্ৰ ছাত্ৰী থাকে গোটেই চিলেবাছখন ক্লিয়াৰ থাকে কনচেপ্ট ক্লিয়াৰ থাকে ভালদৰে পাৰেও কিন্তু সময়ৰ অভাৱৰ কাৰণে গোটেই কনচেপ্টবিলাক ভালদৰে লিখি থৈ আহিব নোৱাৰে গতিকে এনেধৰণৰ প্ৰব্লেম যাতে নহয় সেইকাৰণে তোমালোকে ফাৰ্ষ্টৰ পৰাই নিজকে ৰেডি কৰি ৰখাটো বহুত বেছি প্ৰয়োজন ঠিক আছে বাকী তোমালোকৰ যোনটো 40 মাৰ্কৰ থাকিব সেইটো হৈছে 20 মাৰ্কৰ তোমালোকৰ এক্সটাৰ্নেল এক্সামিনেশ্যন হ'ব তোমালোকৰ কিছুমান ছেশ্যনেল এক্সাম পাতিব কলেজত পাতিব ধৰি লৈছোঁ তুমি এটা কলেজ গৈছা কলেজত যোনকেইটা ইউনিট পঢ়ায় সেই ইউনিটকেইটাৰ ওপৰত বেছ কৰি তেওঁলোকে কলেজতে পেপাৰ কাটি কলেজতে এক্সাম পাতিব আৰু সেই এক্সামটোত তোমালোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰি পেলাই মাৰ্কছ দিয়া হ'ব আৰু 20 মাৰ্কছ থাকিব ঠিক আছে টু ইণ্টাৰনেল এক্সামিনেশ্যন দেখিছা নহয় সেই এক্সামবিলাক তোমালোকে গুৰুত্ব দিব লাগিব কাৰণ চোৱা ইয়াত 40 মাৰ্কছ আছে গতিকে তুমি সেইবিলাকত যিমান ভাল পাৰফৰ্মেঞ্চ কৰিবা ABR পৰা এই 40 মাৰ্কছৰ পৰা তালৈ তোমাৰ সিমানেই মাৰ্কছ যাব ঠিক তেনেধৰণে আদাৰ 20 মাৰ্কছ তোমালোকৰ হোম এছাইনমেণ্ট দিব পাৰে ভাইভা দিব পাৰে ছেমিনাৰ দিব পাৰে গ্ৰুপ ডিছকাশ্যন দিব পাৰে কুইজ দিব পাৰে যিকোনোৰ ভিতৰত এটা দিব সেইটো কলেজত তোমালোকৰ ডিচাইড কৰিব সেই অনুপাতে তোমালোকৰ এই পেপাৰখন কমপ্লিট হ'ব ঠিক আছে এইটো আছে ইকনমিক্সৰ মেজৰৰ কথা কনচেপ্টটো বুজি পালানে মোক কমেণ্ট কৰি জনাবা ঠিক আছে এতিয়া আহিছোঁ ইকনমিক্সৰ যিটো মাইনৰৰ চিলেবাছ আছে মাইনৰৰ চিলেবাছখন আৰু তাৰ নাম হৈছে এলিমেণ্টাৰী মাইক্ৰ' ইকনমিক্স ঠিক আছে ওকে ইয়াত আমাৰ টপিকখিনি হৈছে হোৱাট ইজ মাইক্ৰ' ইকনমিক্স প্ৰব্লেম অফ স্কেৰচিটি এণ্ড চইচ এণ্ড অপৰচুনিটি কষ্ট প্ৰডাকশ্যন পচিবিলিটি ফ্ৰণ্টিয়াৰ economic system, demand and supply, law of demand, determinants of demand and shift of the demand versus movement along with the demand curve, market demand, law of supply, determinant of supply, shift supply versus movement along the supply, market supply curve and market equilibrium, application of the demand and supply, price rationing, the price floors and consumer surplus, producer surplus, ideas of deadweight loss, elasticity, price elasticity of demand, types of elasticity and different method of calculating elasticity, demand or determinants of demand, elasticity and other important elasticities. Okay, আমি ইয়াত বিভিন্ন ধৰণৰ ইনকাম ইলাষ্টিচিটি পঢ়িব লাগিব ক্ৰছ ইলাষ্টিচিটি পঢ়িব লাগিব ঠিক আছে প্ৰাইচ ইলাষ্টিচিটি পঢ়িব লাগিব এই কনচেপ্টখিনি পঢ়িব লাগিব এতিয়া চোৱা ইউনিট নাম্বাৰ 1 2 তোমালোকৰ যথেষ্ট ডাঙৰ ইউনিট হয় কাৰণ এই ইউনিটটোত আমি মাইক্ৰ' ইকনমিক্সৰ সমান্তৰালকৈ ডিমাণ্ড এণ্ড ছাপ্লাই প্লাছ ইলাষ্টিচিটি এই গোটেই কনচেপ্টখিনি আমি পঢ়িব লাগিব যিহেতু মই ইকনমিক্স মেজৰৰ ক্লাছ মানে যিটো অলপ আগতে কৈ গ'লোঁ তাত ইমানখিনি কথা আলোচনা কৰিছোঁৱেই গতিকে মই ইয়াত আৰু ডিমাণ্ড কাক হয় সেইখিনি নকওঁ তোমালোকে চাই ল'বা গতিকে তোমালোকৰ মেজৰতকৈ কিন্তু ইউনিটটো যথেষ্ট ডাঙৰ আৰু ইকনমিক্সৰ মেজৰ চিলেবাছখনতকৈ মাইনৰ চিলেবাছখনৰ তোমালোকৰ অকণমান বেছিকৈ পঢ়িব লাগিব ঠিক আছে ইউনিট নাম্বাৰ 2ত আছে কনজিউমাৰ থিয়ৰিটোত আছে হাউচহোল্ড চইচ ইন আউটপুট মাৰ্কেট ডিটাৰমিনেণ্টছ অফ হাউচহোল্ড ডিমাণ্ড বাজেট কনষ্ট্ৰেইণ্ট ইনডিফাৰেঞ্চ কাৰ্ভ ডেফিনেশ্যন ডেৰিভেটিভছ কনজিউমাৰ চইচ ডেৰিভেটিভ অফ ডিমাণ্ড কাৰ্ভ ফ্ৰম দ্য
indifference curve, and budget constraint, the basic choice utility maximization rule, diminishing marginal utility, and downward sloping demand, income and substitution effect, household choice, and input market. এগেইন ইয়াতো আমাৰ ডিগ্ৰী লেভেলৰ দৰে সমান্তৰালকেই আমি কনজিউমাৰৰ যিখিনি থিয়ৰী আৰু বিশেষকৈ কনজিউমাৰ এজনে যেতিয়া তেওঁলোকৰ মেক্সিমাম ইয়াত অপটিমাম কণ্ডিশ্যন বুলি আছে ইউটিলিটি মেক্সিমাইজেশ্যন ৰুল ইউটিলিটি মেক্সিমাইজেশ্যন সেইটো পজিশ্যনত হ'ব এইডালক কোৱা হয় বাজেট লাইন ঠিক আছে বাজেট লাইন আৰু এইডাল হৈছে ইনডিফাৰেঞ্চ এডাল হৈছে বাজেট লাইন আৰু এইটো হৈছে ইনডিফাৰেঞ্চ কাৰ্ভ সেই বাজেট লাইনৰ যোনটো বিন্দুত ইনডিফাৰেঞ্চ কাৰ্ভডালে ইণ্টাৰচেক্ট কৰিছে সেই পইণ্টটোতে আমি মেক্সিমাম ইউটিলিটি লাভ কৰোঁ এই কনচেপ্টটো উইথ ডাইগ্ৰামেটিকেলি আমি লিখিব লাগিব আৰু ইনডিফাৰেঞ্চ কাৰ্ভৰ প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিখিনি আমি লিখিব লাগিব লগতে ইনডিফাৰেঞ্চ কাৰ্ভৰ লগত এটা কনচেপ্ট জড়িত হৈছে MRS মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন এই কনচেপ্টটো আমি পঢ়িব লাগিব ইকনমিক্সৰ মেজৰৰ চিলেবাছত যদিও টপিকটো নাই আমি তাতো আলোচনা কৰিম আৰু ইয়াতো আমি সেই টপিকটো আলোচনা কৰিব লাগিব ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট ইউনিটটো হৈছে থিয়ৰী অফ প্ৰডাকশ্যন বিহেভিয়াৰ অফ প্ৰফিট মেক্সিমাইজিং ফাৰ্ম প্ৰডাকশ্যন প্ৰচেছ প্ৰডাকশ্যন ফাংচন উইথ one variable inputs and two variable inputs choice of technology isoquant and isocost line cost minimization equilibrium condition ইয়াত আমি কিছুমান অতিৰিক্তকৈ পঢ়িব লাগিব যিখিনি আমাৰ ইকনমিক্সৰ মেজৰত নাই এতিয়া চোৱা ইকনমিক্সত যেটো ওৱান ভেৰিয়েবল আছে ল অফ ভেৰিয়েবল প্ৰপোৰ্চনটো পঢ়িব লাগিব টু ভেৰিয়েবল ইনপুটছত কি হয় ল অফ ৰিটাৰ্নছ টু স্কেল পঢ়িব লাগিব ঠিক আছে ওৱান ভেৰিয়েবলত কি হয় আমাৰ অ'কে বিভিন্ন ধৰণৰ শ্বেপ আছে মই পিছত আলোচনা কৰিম বাৰু এইখিনি যথেষ্ট দীঘল হৈ যায় কনচেপ্টটো যিহেতু অলৰেডি ভিডিঅ'টো ইমান দীঘল হৈছে আমি আইচ'কষ্ট লাইন আইচ'কুৱেণ্ট এই গোটেইখিনি পঢ়িব লাগিব আৰু যেনেধৰণে আমাৰ ইয়াত আছিলে ইউটিলিটি মেক্সিমাইজেশ্যন আৰু প্ৰডাকশ্যনৰ ক্ষেত্ৰত হয় কষ্ট মিনিমাইজেশ্যন এই কণ্ডিশ্যনটো চোৱা এতিয়া চোৱা কনজিউমাৰ মানে কি আমি যেতিয়া বস্তু এটা কিনি আনো আৰু সেইটোত আমি কি বিচাৰোঁ সদায় আমাৰ ইউটিলিটি মেক্সিমাইজেশ্যন আমি বস্তুটো এইকাৰণেই কিনি আনো যে সেই বস্তুটোৰ পৰা আমাৰ সৰ্বাধিক কিমান পৰিমাণে লাভ হয় সেইটোৱেতো আমি বস্তুটো কিনো কাৰণ আমি বস্তুটো কিয় কিনো প্ৰথম কথা সেই বস্তুটো আমাৰ অভাৱ হৈ আছে আজি তোমাৰ এটা মোবাইল লাগে এণ্ড্ৰইড মোবাইল এটা লাগে বা তোমাক এযোৰ কাপোৰ লাগে হয়নে তুমি কিয় কিনিবা কাৰণ সেই বস্তুটো তোমাৰ অভাৱ হৈ আছে আমি অভাৱ পূৰণ কৰিবৰ কাৰণেইতো আমাৰ বস্তু কিনো হয়নে আৰু সেই বস্তুটোৰ কিনাৰ এগেইনষ্টত আমি কিবা এটা পইচা দিওঁ মানি দিওঁ হয়নে আৰু সেইটো আমিতো যি মন যায় তাকে দিব নোৱাৰোঁ বা সন্মুখৰ ব্যক্তিজনে যদি আমাক যিমানখিনি কৈছে ধৰি লৈছোঁ সেই কাপোৰটোৰ দাম যেনিবা ধৰি লৈছোঁ 500 ৰুপিজ যদি সন্মুখৰ মানুহজনে আমাক 5000 বুলি কয় আমি দিম নেকি আমি চাম যে তাৰ কোৱালিটি কেনেকুৱা এইটোতো ব্ৰেণ্ড হয়নে নহয় 500 ল'ব 5000 ল'ব পৰা হয়নে গতিকে আমি যিটো তাৰ সেই কাপোৰটোৰ এগেইনষ্টত যোনটো পইচা দিম তাৰ সমান আমি ইউটিলিটি পাম নে নাপাম উপযোগিতা পাম নে নাপাম এজ এ কনজিউমাৰ হিচাপে এজন উপভোক্তা হিচাপে আমি সদায় আমাৰ উপযোগিতাটো সৰ্বাধিক পোৱা বিচাৰোঁ আমাৰ মেক্সিমাম লেভেল অফ ছেটিছফেকশ্যন লাগে কিন্তু তাৰ সমান্তৰালকৈ তুমি আকৌ নিজকে ভাবা তুমি এজন প্ৰডিউচাৰ তুমি এটা ইণ্ডাষ্ট্ৰীৰ মালিক হয়নে ইণ্ডাষ্ট্ৰীৰ মালিক য'ত আমি প্ৰডাকশ্যন ফাংচনৰ কথা কওঁ ইণ্ডাষ্ট্ৰী মালিক হিচাপেতো তুমি এইটো নিবিচাৰা যে মই বহুত ভালকৈ বস্তুখিনি উৎপাদন কৰিম আৰু সেই বস্তুখিনি কি কৰিম বিক্ৰী কৰিম আৰু বিক্ৰী কৰিবলৈ যাওঁতে ধৰি লৈছোঁ প্ৰডিউচাৰজনে এইটো কেতিয়াও নাভাবে যে মই বস্তুটো 20 পাৰ পিছত যদি মই 20 প্ৰডাকশ্যন কৰোঁ গতিকে মই 18ত বিকিম বুলিতো তেওঁ কেতিয়াও নাভাবে তেওঁ কি ভাবিব তেওঁ কি 20 ৰুপিছত যদি সেই বস্তুটো মই বনাইছোঁ গতিকে মই 35 to 40 ভিতৰত সেই বস্তুটো বিক্ৰী কৰিব লাগিব কাৰণ তেতিয়াহে মোৰ প্ৰফিট থাকিব হয়নে নহয় গতিকে প্ৰডিউচাৰজনে তেতিয়া কি কৰিব বিচাৰে তেওঁ যিমান পাৰে 20 ৰুপিছতকৈ তেওঁ পাৰিলে বস্তুটো 15 বা তাতকৈ কম বা 15ৰ পৰা 20 তেওঁ যিমান পাৰিব কষ্টটো কমাবলৈ বিচাৰে কম খৰচত বস্তু উৎপাদন কৰি পেলাই বেছি দামত বিক্ৰী কৰিব বিচাৰিব হয়নে বা কম খৰচত বস্তু উৎপাদন কৰিব বিচাৰিব সেইটো হৈছে প্ৰডিউচাৰজনৰ দৃষ্টিভংগী তুমি নিজকে চাই লোৱা
যদি তুমি এটা ইণ্ডাষ্ট্ৰীৰ মালিক হোৱা তুমি লাভ তোমাৰ উদ্দেশ্য কি থাকিব প্ৰফিট মেক্সিমাইজেশ্যন মই লাভ কেনেকৈ অৰ্জন কৰিব পাৰোঁ যদি মই ইণ্ডাষ্ট্ৰিটোৰ মালিক হওঁ যদি মই বেছি লাভ বিচাৰোঁ তেতিয়াহ'লে তুমি যিখিনি বস্তু উৎপাদন কৰিবা সেই উৎপাদন কৰা বস্তুখিনিৰ কষ্ট যোনটো খৰচ হয় সেই খৰচটো সদায় কি কৰিব বিচাৰিবা তুমি মিনিমাইজ কৰিব বিচাৰিবা কিমান কম খৰচত কিমান কম পইচাত মই সেই কামটো কৰিব পাৰোঁ আৰু যদি তুমি উপভোক্তা হোৱা কনজিউমাৰ হোৱা তুমি কি বিচাৰিবা যে মই এনেকুৱা এটা বস্তু মই কিনিম যাতে যিমান পৰিমাণে মই পইচা দিওঁ তাতকৈ বেছি যাতে মই উপযোগিতা লাভ কৰিব পাৰোঁ বা সেই বস্তুটোৰ সমান মোৰ উপযোগিতা লাভ কৰিব পাৰে ঠিক আছে গতিকে এনেধৰণে যেতিয়া তুমি নিজক তুলনা কৰি কৰি বস্তুখিনি পঢ়িবা তেতিয়া ইকনমিক্স টান নহয় ঠিক আছে অ'কে নেক্সট ইউনিটটো হৈছে থিয়ৰী অফ কষ্ট economic cost in short run, cost in long run, revenue and profit maximization, minimization losses and short run industry supply curve, economics and diseconomics of scale and long run adjustment. Okay. ইয়াতো আমি ডায়াগ্ৰাম পাম ডায়াগ্ৰামৰ সমান্তৰালকে কিন্তু ইউনিটটোত আমি কনচেপ্টটো পঢ়িব লাগিব আৰু ইউনিট নাম্বাৰ 3টোত ডায়াগ্ৰামে আছে ঠিক আছে এইখিনিত আমি যিহেতু বিহেভিয়াৰখিনিত যদিও পঢ়িব লাগিব আইচ' কোৱান্ট হওক আইচ' কষ্ট এতিয়া চোৱা দুটা কনচেপ্ট আছে তোমালোকৰ পেপাৰখনত এটা হৈছে ইনডিফাৰেঞ্চ কাৰ্ভ মনত ৰাখিবা যেতিয়া আমি কনজিউমাৰৰ কথা ক'ম কনজিউমাৰৰ কথা কওঁতে সদায় কি আহিব ইনডিফাৰেঞ্চ কাৰ্ভ আহিব আই চি আহিব যেতিয়া তুমি প্ৰডাকশ্যনৰ কথা আহিব প্ৰডাকশ্যনৰ কথা কওঁতে আমাৰ আইচ' কোৱান্ট আহিব ঠিক আছে ইয়াত যদি আমি কনজিউমাৰৰ কথাটো কওঁ ইয়াত আমাৰ বাজেট লাইনৰ কথা ক'ম আৰু ইয়াত আমি আইচ' কষ্ট লাইনৰ কথা ক'ম ঠিক আছে এই দুটা কনচেপ্ট তোমালোকে মনত ৰাখিবা ডিফাৰেঞ্চটো ইউনিট নাম্বাৰ 5টো হৈছে থিয়ৰী অফ ফাৰ্ম প্ৰাইচ এণ্ড আউটপুট ডিচিশ্যন ফাৰ্ম অবজেক্টিভ অফ বিজনেছ ফাৰ্মছ মাৰ্কেট মডেল পাৰফেক্ট কম্পিটিশ্যন মনোপলি মনোপলিষ্টিক অলিগোপলি price and output determinants under perfect competition short run and long run and firm versus industry যথেষ্ট ডাঙৰ ইউনিট যদিও সৰু নিচিনা লাগিছে ইয়াত যিহেতু তোমালোকৰ পাৰফেক্ট কম্পিটিশ্যন আছে মনোপলি মনোপলিষ্টিক অলিগোপলি গোটেই মাৰ্কেটকেইখন ইয়াত সামৰি পেলাই দিয়া হৈছে ইউনিটটো বহুত বেছি দীঘল এটা ইউনিট হয় যদিও সৰু সৰু আছে কাৰণ এই প্ৰত্যেকটো কনচেপ্টৰতেই বহুত কিছুমান থিয়ৰী আছে গতিকে আমি বহুত বেছি ডিটেইলছত ইয়াত যাব নালাগে তথাপিতো প্ৰত্যেকখন মাৰ্কেটৰ কিছুমান নিৰ্দিষ্ট ফিচাৰ আছে যেনেধৰণে পাৰফেক্ট কম্পিটিশ্যন যদি কওঁ বৰ্তমান পাৰফেক্ট কম্পিটিশ্যন আচলতে দেখিবলৈ পোৱা নাযায় তথাপিতো যিমানখিনি ইকনমিক্সৰ আমাৰ থিয়ৰী আছিলে ক্লাছিকেল ইকনমিক্সৰ যিখিনি বেছ আছিলে সেই বেছখিনি কিন্তু সেই পাৰফেক্ট কম্পিটিশ্যনৰ ওপৰতে বনোৱা হৈছিলে গতিকে আমি পাৰফেক্ট কম্পিটিশ্যন পঢ়িব লাগিব পাৰফেক্ট কম্পিটিশ্যন জানিলেহে আমি পিছৰ থিয়ৰীবিলাক পঢ়িবলৈ ভাল হ'ব আৰু পাৰফেক্ট কম্পিটিশ্যন এনেকুৱা এখন মাৰ্কেট হয় যে যোনখন মাৰ্কেটত লাৰ্জ নাম্বাৰ্ছ অফ বায়াৰ্ছ এণ্ড চেলাৰ্ছ তাত বহুত সংখ্যক ক্ৰেতা আৰু বিক্ৰেতা আছে আৰু তাত প্ৰত্যেকটো বস্তু হোমোজেনিয়াছ হয় সমগুণসম্পন্ন আজি ধৰি লৈছোঁ যোৰহাটত সেই বস্তুটোৰ যেনেকুৱা এটা কোৱালিটি থাকিব যেনেকুৱা প্ৰাইচ থাকিব ছেইম চাইজ ছেইম কালাৰ ছেইম প্ৰাইচ হোমোজেনিয়াছ সমগুণসম্পন্ন হ'ব লাগিব ঠিক তেনেধৰণে যোৰহাটত যেনেকুৱা ঠিক আছে তুমি উত্তৰাখণ্ডত গ'লেও সেই একেটাই পাবা তুমি মহাৰাষ্ট্ৰত গ'লেও একেটাই পাবা তুমি গুৱাহাটীত গ'লেও একেটাই পাবা বুজি পালা পাৰফেক্ট কম্পিটিশ্যন চবতে বস্তুখিনি সমগুণসম্পন্ন হয় এনেধৰণেতো মাৰ্কেট পচিবল নহয় বৰ্তমান হয়নে নহয় গতিকে আমি পাৰফেক্ট কম্পিটিশ্যনৰ যিখিনি এজাম্পশ্যন আছে সেই এজাম্পশ্যনখিনি যদিও বা তাৰ যিখিনি কেৰেক্টাৰিষ্টিক আছে পঢ়িলে এনেকুৱা লাগে সেইখিনি আনৰিয়েলিষ্টিক কেইবাটাও এজাম্পশ্যন আছে যে সেইখিনি সম্ভৱ নহয় আনৰিয়েলিষ্টিক হয় বাট আমি এই কনচেপ্টখিনি পঢ়িব লাগিব প্ৰত্যেকটো মাৰ্কেট মডেলৰ প্ৰত্যেকখন মাৰ্কেট টাইপছৰ যিখিনি তাৰ স্পেচিয়েল কেৰেক্টাৰিষ্টিক্স আছে প্ৰত্যেকটো কেৰেক্টাৰিষ্টিক্স আমি পঢ়িব লাগিব ঠিক তেনেধৰণে মনোপলি মাৰ্কেট যদি চাওঁ এজনেই মাত্ৰ বিক্ৰেতা থাকে ঠিক আছে মনোপলিষ্টিকত আমি যদি চাওঁ এজনতকৈ বেছি ক্ৰেতা থাকিব আৰু অলিগোপলিটো দুজন বা ততোধিক তেওঁলোকে থাকিব পাৰে ঠিক আছে গতিকে এইখিনি হৈছে তোমালোকৰ অভাৰঅল পেপাৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইকনমিক্সত মাইনৰ লৈছা তোমালোকে মেজৰ ছাবজেক্টটোৰ সমান্তৰালকৈ কিন্তু মাইনৰো পঢ়িব লাগিব কাৰণ তোমালোকৰ মাইনৰ চিলেবাছখন কোনো কাৰণত কম নহয় ইকনমিক্সৰ মেজৰ চিলেবাছতকৈ মাইনৰ চিলেবাছৰ কনচেপ্ট বেছিহে আছে গতিকে মাইনৰখন এনেকুৱা নাভাবিবা যে পৰীক্ষাৰ আগত পঢ়িম বা বহুত ছাত্ৰ ছাত্ৰী থাকে যে মেজৰ ছাবজেক্টটোত বেছি ফ'কাছ দিয়ে আৰু মাইনৰ ছাবজেক্টটো এক্সামৰ আগত পঢ়িব থৈ দিয়ে গতিকে তোমালোকে একেবাৰে শেষলৈ থৈ নিদিবা যাতে
তোমালোকৰ কোনো কাৰণত তোমালোকৰ ফাইনেল এক্সামৰ আগত পেপাৰখন তোমালোকে কমপ্লিটেই কৰিব নোৱাৰা গতিকে মেজৰ ছাবজেক্টটোৰ সমান্তৰালকৈ এই মাইনৰ ছাবজেক্টটো পঢ়াটো যথেষ্ট ইম্পৰ্টেণ্ট যিহেতু চিলেবাছখন যথেষ্ট এখন ভাজ চিলেবাছ বহল চিলেবাছখন ঠিক আছে গতিকে এইখিনিয়ে আছিলে তোমালোকৰ অভাৰঅল দুইখন ইকনমিক্স মেজৰ আৰু মাইনৰ যদি তোমালোকে কৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে জইন হ'ব পাৰিবা তোমালোকৰ প্ৰত্যেকটো ইউনিট ৱাইজ নোটছ এণ্ড ভিডিঅ'ছবিলাক লাভ কৰিবা আৰু ছাবস্ক্ৰিপশ্যনৰ ক্লাছখিনি এক্সট্ৰাকৈ দিয়া হয় ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ